সকলোকে স্বাগতম। বহুদিন ব্লগ নাই। আপোনালোকেতো ভাবিছে ক'ত গ'ল চৈত্ৰঞ্জন, ক'ত গ'ল ভাওনা ভিডিঅ'। যিহেতু জেঠৰ মাহটো এদায় হৈ গ'ল আৰু জেঠৰ মাহৰ পিছত ভাওনা হৈ থাকে, তথাপিও মানে আমাৰ ফালে ভাওনা এতিয়া নাইকিয়া হ'ল আৰু যিহেতু জেঠৰ মাহটো গ'ল সেয়াই আৰু বৰ্তমান মই আছোঁহি পেহীহঁতৰ ঘৰত। যিহেতু স্কুলবোৰৰ গৰম বন্ধ, কিন্তু আমাৰ বাৰু গৰম বন্ধ নাই, কলেজ খোলা ষ্টাৰ্ট হোৱাই নাই কলেজ। বাকী যিহেতু গৰম বন্ধ ময়ো গৰম বন্ধ বুলি ফুৰিবলৈ আহিলোঁ আৰু তাকে এতিয়া বৰ্তমান গৈ আছোঁ পেহীহঁতৰ মানে বাগানৰ মাজে লাগিছোঁ পেহীহঁতৰ বাগানলৈ। আগত পেহা আছে তো গৈ আছোঁ আৰু তো দেখাই আছোঁ পৰিৱেশ, একদম প্ৰাকৃতিক পৰিৱেশ তো সেয়াই আৰু এবাৰ পৰিৱেশ চাওক, একদম ধুনীয়া পূৰা বাগানীয়া। এইবোৰ মাজে মাজে চাচি বুলি আছে, সেয়াই আৰু তো দেখাই আছোঁ। পাতো ছিঙি আছে মানুহে। আৰু প্ৰায় 4 দিনৰ অন্তত আজি ৰ'দ ওলাইছে। ৰ'দ মানে অলপ ভালকৈ ৰ'দ ওলাইছে আৰু ধৰিছে মুখত। আগৰ দিনটো পূৰা বৰষুণ, আজি ৰ'দ দিছে। সেই আৰু সেইকাৰণে অলপ ওলাই আহিছোঁ, নহ'লে ঘৰৰ ভিতৰতে সোমাই থকা খাইছিলোঁ পেহীহঁতৰ। আজি ওলাই আহিছোঁ অলপ। আৰু যিহেতু বৰ্তমান শাওণ মাহ, খেতিও মাটিবোৰ চহাই থৈছে আৰু ৰুব লাহে লাহে। এইয়া ধুনীয়াকৈ মোৰ মাটিবোৰ চহাই থোৱা আছে। শাকো পাৰ হ'ব লাগিব এডাল দিয়া। বিন্দাছ তামোলৰ শাকো চাকো পাৰ হৈ আহিলোঁ। আকৌ বাগান ষ্টাৰ্ট দেখিছেনে? মানে বাগানৰ মাজে খোলাবোৰ থাকে ন, এইটো খোলা তাৰপিছত আকৌ এইফালে বাগান ষ্টাৰ্ট। এইফালেই আৰু বাগান, সেইফালে পাত ছিঙি আছে আঁতৰলৈ। এইয়াই দেখাই আছোঁ আজি বাগানৰ মাজত ভাওনা হ'ব। আৰু আপোনালোকে যথেষ্টখিনি মোক মৰম দিছে, ভাল লাগিছে। আপোনালোকে ইমানখিনি যথেষ্ট মৰম দিছে, ভগৱান শ্ৰীমা মৰম পাম বুলি। তো আপোনালোকে যথেষ্টখিনি মৰম দি আগুৱাই নিছে, এইদৰে আৰু মৰম কৰি যাব, আগুৱাই নিব। আৰু ফাইনেলি আহি পেহাহঁতৰ বাগানৰ মাছ পাই গ'লোহি। এয়াই আৰু পিছফালে দেখিছে পূৰা বাগান। তো এইফালে এয়া পেহীহঁতৰ এয়া বাগান, মাজতে বাঁহ গছো আছে আৰু বাকী এইবোৰ গছে নাম নাজানো মই, এইবোৰ গছ আছে। তাৰপৰা এইফালে বাঁহ গছ আছে আৰু এয়াই মাজে মাজে চাচি বুলি। আৰু এই আঁতৰলৈ বাইদেউহঁতে পাত ছিঙি আছে। সেয়াই আৰু এইফালে পাত ছিঙি গোটাই গৈছে। আৰু সঁচাকৈ যিমানেই চকু দিব সিমানে আপুনি কেৱল সেউজীয়া আৰু একদম ধুনীয়া সমান চাইজত দেখিব পাতবোৰ বাগানৰ। তো এইটোৱে ভাল লাগে আৰু দেখি পেলাই। তো ভাবিলোঁ চিনেমেটিক শ্বট এটা লওঁ, কিন্তু চিনেমেটিক শ্বট ল'বলৈ গৈ মোৰ এয়া পূবৰ পৰা পশ্চিম, উত্তৰৰ পৰা দক্ষিণ গোটেই ঘূৰি দিছোঁ। এয়া ক'ৰ পৰা ক'ত পাইছোঁ নিজেই গম নাপাওঁ। লগতে চাহ গছৰ মাজতে ময়ো নিজকে উলিয়াওঁ বুলি ময়ো কেমেৰাটো উল্টা কৰি ল'লোঁ। তাৰপিছত ইখন হাতলৈ ল'লোঁ, এইখন কৰি আছোঁ আৰু পৰিৱেশ চাওক কি ধুনীয়া দেখিছে ন, একদম পূৰা সেউজীয়া হৈ আছে। সেইফালেও পূৰা আগলৈকে পূৰা বাগান। আৰু বাগানৰ মাজত আপোনালোকৰ চৈত্ৰঞ্জন। আজি ভাওনা নামঘৰ নহয়, আজি বাগানৰ মাজত ভাওনা চলি আছে। সেয়াই আৰু বাকী পাত ছিঙাও দেখাম ৰ'ব, ছিঙি আছে ওচৰলৈ যাওঁ এতিয়া মই। আৰু লাহে ধীৰে মই যাত্ৰা আৰম্ভ কৰিছোঁ পাত ছিঙাৰ ওচৰলৈ যাবলৈ। কিন্তু হয় কিছু অলপ দেৰি লাগিব যাবলৈ, যিহেতু মই অলপ লাহে যাম। ধুনীয়াকৈ শ্বৰ্ট লৈ গৈছোঁ, দেখিছে ন কি ধুনীয়া লাগিছে। আৰু মোৰ ফটো মাৰিবলৈ মন গৈছে, কিন্তু দুখৰ বিষয় মোৰ লগত কোনো কেমেৰামেন নাই। কিন্তু কেমেৰামেন থকালে হয়তো ইমান ফটো মাৰিলোঁ হয় মই ইয়াৰ মাজত। আৰু এইফালে টিপটপীয়া পাত ছিঙি আছে বাইদেউহঁতে ধুনীয়াকৈ। আৰু মই আহি বাগানৰ মাজত কি কৰিছোঁ গম পাইনে বাৰু? লাহে দিয়া 10 মান ধুনীয়াকৈ মাজে মাজে ঘূৰি ফুৰিছোঁ আৰু বেলেগতো কাম নাই আৰু ভিডিঅ' শ্বৰ্ট লৈ ঘূৰি ফুৰিছোঁ। ভাল লাগে কিন্তু এনেকুৱা ঠাইত একদম শান্তি পূৰা নিজান, দেখিছে নহয় একো চাউণ্ড নাই, অকল চৰাই চিৰিকটি মাত শুনিব দুটা এটা। মাজে মাজে সৰু সুৰা লিলিয়া গলি বুলি ক'ব লাগিব, গলি থাকিব। এয়াই আৰু পূৰা বাগান। আৰু বাগানৰ মাজত আপোনালোকৰ চৈত্ৰঞ্জন ধুনীয়াকৈ ঘূৰি ফুৰিছোঁ। তাৰপিছত এতিয়া অলপমান ভাবিছোঁ ফুৰিবলৈ ওলাই যাম। পেহী ঘৰ ক'ব গ'লে কমাৰবন্ধাৰ পৰা আগলৈ আহিব লাগে, দক্ষিণ হেঙেৰা ছাইড, মানে যোৰহাট যোৱাৰ ৰাস্তাটো, যোৰহাট ৰোড আৰু। তো ওলাই যাম অলপ, তো দেখাম আৰু চাই থাকক। আৰু এইফালে দেখিছেনে ধুনীয়াকৈ সৰু আগ ওলাইছে, একদম ধুনীয়া। এয়াই আমাৰ অসমৰ গৌৰৱ চাহপাত। আৰু বৰ্তমান ওলাই আহিলোঁ পেহী ঘৰৰ পৰা। ক'ব গ'লে অলপমান ফুৰি আহোঁগৈ কমাৰবন্ধা ফালৰ পৰা। আৰু বৰ্তমান মই আছোঁ এইফালে কমাৰবন্ধা, আৰু এইফালে গ'লে যোৰহাট পায়। আৰু এই যিহে গৰম, বেলিটো পূৰা মূৰৰ ওপৰতে পৰিছে, মোক ৰ'দে পূৰা খাই দিছে, ইমানেই গৰম পৰিছে। আৰু দেখিছে নহয় হেলমেট সদায় পিন্ধি ল'ব, আৰু এখন ছানগ্লাছ। তো এখন থাকে কিছুমান থাকে, কিন্তু হেলমেটটো পিন্ধাৰ পিছত সদায় লকটো কৰিব। লক নকৰাকৈ এনেই হেলমেট নিপিন্ধিব, ষ্টাইলত পিন্ধি কোনো লাভ নাই। নিজকে ৰক্ষা কৰিবলৈ লকটো কৰিব। বৰ্তমান ধুনীয়াকৈ হেলমেট পিন্ধি লৈছোঁ, লগ গৈ থাকোঁ এতিয়া। আৰু হেলমেট ধুনীয়াকৈ লগাই লৈ বৰ্তমান যাত্ৰা আৰম্ভ কৰি দিছোঁ কমাৰবন্ধা অভিমুখে।
আৰু আপোনালোকক এটা কথা জনাওঁ, মোতকৈ যি আপুনি ডাঙৰো হয় বা মোতকৈ যি সৰু মোৰ ভাইটি ভণ্টি হোৱা, তোমালোকে বাইক হওক বা স্কুটি হওক যিয়ে চলোৱা, বাইক স্কুটি যিয়ে হওক, তোমালোকে হেলমেটটো সদায় পিন্ধি ল'বা। আৰু হেলমেটটো পিন্ধিলে অকল নহ'ব যে ষ্টাইলত তুমি হেলমেটটো জাষ্ট মূৰত লৈ ল'লা গৈ আছা, এনেকৈ নহয়। সদায় হেলমেটটো পিন্ধাৰ পিছত লকটো কৰি ল'ব লাগিলে, সেইটো ছিংগেল লকেই হওক বা ডুৱেল লকেই হওক, তো লকটো কৰিলে নিজৰে ছেফটি। কাৰণ আমি হেলমেটটো আমাৰ নিজৰ মগজুৰ সুৰক্ষাৰ বাবে পিন্ধোঁ। যদি আমি লকটোৱে নকৰোঁ, হয়তো আমি ক'ৰবাত যদি পৰোঁ, আমাৰ হেলমেটটো মাথা বা খোল খাই গুচি যাব পাৰে। গতিকে লকটো সদায় কৰি ল'বা। আৰু পৰাপক্ষত বাইক সদায় লাহে লাহে চলাবা। দেখিছা নহয় মই একদম লাহে লাহে গৈছোঁ। আৰু বৰ্তমান আহি মই পাই গ'লো এইফালে বৰজান চাহ বাগিচা। তো এখন বহুত ব্ৰিটিছৰ দিনৰ চাহ বাগিচা হয়। চনটো মই পাহৰি গ'লোঁ, আগৰ মোৰ ভিডিঅ' এটাত কৈছিলোঁ। আৰু এই ৰাস্তাটো যিহেতু একদম নতুন, তো ধুনীয়া হৈ আছে, দেখিছেনে? ক'তো এটা গাঁত গোন্ধাই পূৰা একদম ধুনীয়া, একদম পূৰা ফিৰফিৰা হৈ আছে। তো একদম নতুন ৰাস্তা। সেইবুলি নতুন ৰাস্তা বুলি ইমানো স্পীড চলোৱাটো নিজৰ বাবে ভাল নহয়। গতিকে এটা জোখৰ স্পীডত গৈ আছোঁ, দেখিছে নহয়? আৰু এইখিনিতে কওঁ, বহুতে হেলমেট কিনিবলৈ গৈ কি কৰে, ভাল গ্ৰাফিক্স দেখি কম দামতে ভাল গ্ৰাফিক্স থকা হেলমেট এটা বিচাৰে, কিন্তু সেইটো কথা নহয়। যদি দুটকমান সৰহকৈও খৰচ হয়, কোনো তাত অনিষ্ট নহয়। 4-5 হাজাৰ টকা এটা গ'লেও কোনো অনিষ্ট নহয়, কাৰণ সস্তীয়া হেলমেটটো লৈ আপুনি কোনো সুৰক্ষা একো নাপায়। গতিকে এটা ভাল ISI মাৰ্কৰ ডট চাৰ্টিফিকেট থকা ভাল এটা হেলমেট এটা লৈ ল'ব। 4-5 হাজাৰ টকাটো ডাঙৰ কথা নহয়। তাৰ পিছত যদি আপোনাৰ কিবা এটা অঘটন ঘটে, তেতিয়া কিন্তু আপোনাৰ যথেষ্টখিনি টকা যাব। গতিকে আপুনি প্ৰথমতেই যি এটা ভাল সুৰক্ষাৰ বাবে ভাল 4-5 হাজাৰ টকা খৰচ কৰিলে হেলমেট লয়, নিজৰে সুৰক্ষা। গতিকে এটা ভাল হেলমেট লৈ ল'ব নিজে চাই। আৰু আজিকালি পায় বজাৰত বহুতো কম দামত ভাল গ্ৰাফিক্সৰ, কিন্তু আমাৰ গ্ৰাফিক্সটো মেটাৰ নহয়। কিছুমানে ডিজাইনৰ কাৰণে লয়, সেইটো বেলেগ কথা বাৰু, কিন্তু আমাৰ ষ্টাইলৰ বাবে নহয়, আমাক নিজৰ সুৰক্ষাৰ বাবে লাগে। আৰু এইফালে দুপাৰী দাঁত লগা হেলমেট লৈ মই বৰ্তমান গৈ আছোঁ কমাৰবন্ধা অভিমুখে। আৰু এইফালে গৈ আছোঁ কমাৰবন্ধা পাবলৈ হৈছোঁ। আৰু কিন্তু প্ৰাকৃতিক পৰিৱেশ চাওক আজি। ওপৰত ডাৱৰ, ৰ'দটো দিছে যিহেতু বতৰটো ফৰকাল কৰিছে, গতিকে ডাৱৰ ধুনীয়াকৈ ওলাই আছে, দেখিছেনে ওপৰত? আৰু ৰাস্তাটো চাওক একদম ধুনীয়া পূৰা পোন হৈ আছে। তো এনেকুৱা ফৰকাল বতৰ দেখিলে ভাল লাগে, নিজৰ মনটো ফৰকাল লাগে। কিন্তু ডাৱৰ দেখি মোৰ এনেকুৱা লাগিছে আজি আবেলিলৈ বৰষুণ দিয়াৰ সম্ভাৱনাটো আছে। আৰু এইফালে সেই কমাৰবন্ধা পাবলৈ হৈ গ'লোঁ। এই কমাৰবন্ধা পাই গ'লোঁ গোলাঘাটলৈ 8 কিলোমিটাৰ আছে ইয়াৰ পৰা। আৰু এইফালে যোৰহাট যাবলৈ 29 কিলোমিটাৰ। আৰু বৰ্তমান আছোঁ কমাৰবন্ধাত। এইফালে কমাৰবন্ধা, পিছফালে যোৰহাট যায়। এয়াই আৰু অলপ দেৰি ইয়াত কাম এটা আছে, কামটো কৰিলৈ লগ পাই আছোঁ। আৰু বৰ্তমান হ'লে সন্ধিয়া গ'লে, আৰু এয়া সন্ধিয়া পৰৰ কমাৰবন্ধা। কাম মানে মোৰ বেলেগ কাম নাছিলে, লগৰ ল'ৰা ঘৰলৈ মই ফুৰিবলৈ গৈছিলোঁ। আৰু বৰ্তমান সেই পেহীঘৰ আকৌ পাই গ'লোঁ, মানে ঘৰলৈ নাযাওঁ আৰু অলপ কেইদিনমান থাকিম ইয়াত। আৰু আজি বৰষুণ দিলে আবেলি যিহেতু, চাব নেকি বাইকৰ অৱস্থাটো চাওক এবাৰ। বাইকৰ অৱস্থা চাওক, গোটেইবোৰ বোকা হৈ আছে। তেনেকৈ কিন্তু বান্দাত ভৰাই দিছোঁ, উপায়টো নাই। গোটেই বোকা, চকা বোকা হৈ আছে, দেখিছেনে? সোমোৱাবোৰ চিন লাগি আছে, অৱস্থা এয়া। তো উপায়টো নাই আৰু ভিতৰত সোমাই থ'ব লাগিব যিমান বোকা চোকা হ'লেও। ক'ৰবালৈ এনেই বৰষুণ এৰাই নাই, আজিহে দিনত ৰ'দ দিছিলে, বোলো বতৰটো ভাল হ'ল আৰু নাই, আকৌ দিয়ে দিলে আবেলি বৰষুণ। আৰু বিশেষকৈ কমাৰবন্ধাত লগৰ আছিলেতো, লগৰ ঘৰলৈ গৈছিলোঁ, কিন্তু ভিডিঅ' বনাবলৈ অলপমান অসুবিধা হয় যিহেতু লগৰ ঘৰত, গতিকে নবনালোঁ আৰু। তাৰপৰা আকৌ এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু দেখাই আছোঁ মই মোৰ ৰুমটো মানে পেহীঘৰত এতিয়া যিটো ৰুমত আছোঁ মই, মোৰ ৰুমটো দেখাই দিছোঁ ৰ'ব। এইফালে এখন দৰ্জা, ধুনীয়াকৈ ইয়াত ক'ব গ'লে ইয়াতেই মই এইখিনিত আছোঁ। আৰু এয়া মোৰ ৰুম, এইখন বিচনা, তো এইখনেই হ'ল বিচনা। আৰু এইফালে এয়া মোৰ মুকুট আছে। বাকী এইফালে আলনাত কাপোৰ চাপোৰ আছে, বাকী আৰু বাকী ধুনীয়াকৈ ইয়াৰ পৰা শুই শুই ধুনীয়াকৈ নিজৰ চেহেৰা চাব পাৰি। চাব নেকি? দেখাই আছোঁ, সেয়া দেখিছেনে? নিজৰ চেহেৰাটো চাব পাৰি তাত। Oh my God. এয়া গ্লাছত, এয়া গ্লাছখন দেখিছেনে? এয়া ধুনীয়াকৈ শুই ইয়াতে চাব পাৰি গ্লাছত। বাকী সেয়াই আৰু এই ৰুম ধুনীয়াকৈ এখন জেগা দেখিছে? এইয়া মই এয়া গ্লাছত কি এইফালে এয়া, তো এইটোতে এইখিনি আছোঁ আৰু ধুনীয়াকৈ। বাকী আৰু এই মোৰ কাম দিনৰ দিনটো এনেকৈ, আৰু ৰাতিটো শুওঁৱে, দিনৰ দিনটো এনেকৈ শুই থাকোঁ। সেয়াই আৰু এইদৰে আৰু যিমান দিন থাকিম ইয়াতে শুই থাকিম। আৰু বাকী এনেই বেলেগ কামটো মোৰ নাই আৰু ইয়াত শুই থকাই কাম আৰু ফুৰিব যাব লাগে, শুব লাগে, সেয়াই হৈ আছে এইকেইদিন। কিন্তু ফুৰিব যাম ভাবিছিলোঁ যদিও বতৰটো যিহেতু বেয়া, গতিকে মানে ওলাই গ'লেই বহুত মানে কাপোৰ কানিও লেতেৰা হৈ যায়, প্লাছ বাইকৰ গুটি দেখিলে আৰু তেনেকৈ বোকা চোকা লাগি বেয়া হয় ন। সেইকাৰণে ইয়াত ওলাই যোৱা নেখায়, এনেকৈ শুই থকাই খায়।
আজি অলপ সেয়া ওলাই গ'লোঁ আৰু লগৰকেইটা ঘৰলৈ। এই ৰুমটো হ'ল মাজুদা ভাগৰ, ঠিক আছে, মানে পেহা ভাগৰ ভায়েকৰ, ঠিক আছে, মাজুদা ভাগৰ। যদি মাজুদা এইটো ভিডিঅ'টো চাই চাওক, আপোনাৰ ৰুমত সেইটো পালোঁ। ইমান নাই মৰা বাৰু, তথাপিও মাৰোঁ দেই, মন গ'লে এইটো মাৰিছোঁ। এদাই কৰি থৈ যাম ভাবিছোঁ এইটো, বেছি কৰা নাই তথাপিও, গোন্ধটো মজা লাগে এইটো। এইটো এদাই কৰি থৈ যাওঁ দেই, বেয়া চেয়া নাপাব। অফাৰ যে দিয়ে হোটেল বুক কৰিলে যে লগতে থাকে জিটি চেণ্ডেল, সেয়াই আৰু ধৰি লওক আপুনিও এইটো দিছে মোলৈ, সেয়াই আৰু মজা লাগে এইটো আৰু ঘূলি মাৰি আছোঁ পূৰা একদিন। তো সকলোকে সুপ্ৰভাত। ক'ব গ'লে কালি ৰাতি অলপ ভাগৰো লাগিলে, ভিডিঅ'টো এদাই কৰা নহ'ল, গতিকে ইমানতে আজি সামৰণি মাৰিছোঁ, ৰাতিপুৱা হৈ গ'ল দিয়া। তো ইমানতে আজি সামৰণি মাৰিছোঁ, এতিয়ালৈ উঠা হোৱা নাই, এতিয়া 9টামান বাজিল হ'বলা। তো ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। তো ভাওনা ভিডিঅ' আহিব, ক'ৰবাত ভাওনা হ'লে নিশ্চয় আকৌ লগ পাম আপোনালোকক ভাওনা ভিডিঅ' লৈ। ভাওনা হ'লে এইদৰে আৰু মাজে মাজে ভিডিঅ' দিম। বাকী লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু ধন্যবাদ। আপোনালোকে ইমানখিনি মৰম পাই আগবাঢ়ি যাব পাৰিছোঁ, ইমানখিনি মৰম পাইছোঁ, আপোনালোকে বহুখিনি আগুৱাই লৈ গৈছে, এইদৰে আগুৱাই লৈ যাব। লাভ ইউ অল।